বিধায়ক নুৰুল হুদাৰ আজব কাণ্ড চৰকাৰী কাৰ্যালয়ত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী জুৰিয়া গাঁও পঞ্চায়তৰ সভাপতি আবু তালেব অসম গণ পৰিষদ দলৰ কোনো সদস্য নহয়। সংবাদ মেলযোগে জানিবলৈ দিয়ে ৰূপহী বিধান পৰিষদ কমিটিয়ে। জুৰিয়া প্ৰেছ ক্লাবত আজি অসম গণ পৰিষদ দলৰ সংবাদ মেল। জুৰিয়া গাঁও পঞ্চায়তৰ সভাপতি আবু তালেবে 9জন সদস্যক লগত লৈ জুৰিয়া গাঁও পঞ্চায়তৰ কাৰ্যালয় অফিচত বিধায়ক নুৰুল হুদাৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰাক লৈ সংবাদ মেল। জুৰিয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ক ৰাজীৱ ভৱন বনাবলৈ দিয়া নহ'ব। আনফালে সমাজ কল্যাণ বিভাগৰ চৰকাৰী সা সামগ্ৰী জুৰিয়া গাঁও পঞ্চায়ত কাৰ্যালয়ত বিধায়ক নুৰুল হুদাই সা সামগ্ৰী বিতৰণ কৰি হিতাধিকাৰীক কংগ্ৰেছী গামোচা পিন্ধাই কংগ্ৰেছীকৰণ কৰাৰ অভিযোগ। অসমৰ মুখ্যমন্ত্ৰীক বিষয়টো দৃষ্টিগোচৰ কৰাৰ লগতে নগাঁও জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰা হ'ব বুলি জানিবলৈ দিয়ে। হয়, মই জুৰিয়া গাঁও পঞ্চায়তত এইবাৰ আমি জুৰিয়া গাঁও পঞ্চায়তৰ সভাপতি হিচাপে মই নিৰ্বাচিত হৈছিলোঁ। আমি AJPৰ ছাপোৰ্টত আছিলোঁ। এতিয়া আমি কংগ্ৰেছ দলৰ আমাৰ পেট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ প্ৰতি আকৃষ্ট হৈ আৰু দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মই আজি কংগ্ৰেছ দলক আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ। আজি আমি এটা পোৰ্টেল চেনেলৰ যোগেদি এটা বস্তু অৱগত হৈছোঁ যে আমাৰ অসম গণ পৰিষদ দলৰ কথা কৈ যে আমাৰ অসম গণ পৰিষদ দলত আছিল আবু তালেব বুলি যিজন বৰ্তমান জুৰিয়া গাঁও পঞ্চায়তৰ সভাপতি, তেখেত কংগ্ৰেছ দলত যোগদান কৰিছে। তেওঁ কংগ্ৰেছ দলত যোগদান কৰিছে, তেওঁক আমাৰ ক'ব লগা নাই। কিন্তু কথাটো হ'ল তেওঁৰ এক্টিভিটি আজি বহুত দিন ধৰি তেওঁ আমাৰ দলত নাই। তেওঁ 2016 চনৰ পিছত 18 চনত যেতিয়া পঞ্চায়ত নিৰ্বাচন হৈছিল, তেওঁৰ মিছেছক আমি আমাৰ দলৰ ফালৰ পৰা দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছিল আৰু তেওঁ জয়ী হৈছিল। জয়ী হোৱাৰ পিছত বহুত দিনলৈকে তেওঁ অলপ দিনলৈকে আমাৰ লগত থাকিল। বহুত দিন তেওঁ আমাৰ লগৰ পৰা আঁতৰি তেওঁ বিভিন্ন দলত গৈছে। যেনে 2019 যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল তেতিয়া তেওঁ ৰাইজৰ দল কৰিছিল। আমাৰ ইয়াত ৰাইজৰ দলে 21ত যেতিয়া ৰাইজৰ দলে প্ৰাৰ্থিত্ব আগবঢ়াইছিল আপোনাৰ আমাৰ নজৰুল ইছলাম BDO সাহেবক, তেখেতক লৈ তেখেতে ৰাইজৰ দল কৰিছিল। তেখেত ৰাইজৰ দলত গুচি গ'ল, ৰাইজৰ দলৰ ইলেকশ্যনৰ হেৰিও চলালে। আজি এটা পৰ্টেল চেনেলৰ জৰিয়তে দেখা পাই আছোঁ যে তেখেতে AJP দলৰ পৰা এৰি কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ তেখেত কংগ্ৰেছ দলৰ নীতি আদৰ্শ গ্ৰহণ কৰি তেখেত কংগ্ৰেছ দল জইন কৰিছে। তাত আমাৰ ক'ব লগা নাই কংগ্ৰেছ দল জইন কৰক। কিন্তু যিখন পঞ্চায়ত কাৰ্যালয়, এইটো আমাৰ চৰকাৰী কাৰ্যালয়। এই চৰকাৰী কাৰ্যালয়ত এজন বিধায়কৰ মাথাত কিবা আছে নে নাই নাজানো। তেওঁৰ দলীয় গামচাখন এই আমাৰ কাৰ্যালয়ৰ ভিতৰত তেওঁ বিভিন্নজনৰ ডিঙিত দিছে। এইটো সাহস ক'ত পালে? আৰু আজি ছ'চিয়েল ৱেলফেয়াৰৰ পৰা অলপ বস্তু বিতৰণ কৰিছে, সেইখিনিও আমাৰ গাঁও পঞ্চায়তত কৰিছে। মই জুৰিয়া যিটো আমাৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচ আছে, CDP মহোদয়ক এটা কথা সুধিছোঁ যে তেওঁৰ কংগ্ৰেছীৰ লগত মিলি তেওঁ কংগ্ৰেছৰ হৈ তেওঁ আমাৰ GP অফিচত গৈ বস্তু বিতৰণ কৰিছে। এইটো সাহস কোনে দিলে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে এটা কথাই আহ্বান কৰিম, আৰু এই যিমান বিভাগৰ হেৰি আছে আমাৰ আয়ুক্ত মহোদয়কো আমি এইটো অৱগত কৰিম, কেনেকৈ এইটো সাহস পালে যে এটা চৰকাৰী কাৰ্যালয় ৰাজীৱ ভৱনলৈ তেওঁলোকে ৰাজীৱ ভৱন বনালে। এই কথাটো আমাৰ গাত লাগিছে। কাজেই তেখেত আমাৰ দলৰ পৰা বহুত দিন ধৰি আঁতৰি গৈছে, তেখেত আমাৰ দলত নাই। আমাৰ দলৰ মিছামিছি বদনাম দিছে যে আমাৰ বৃহত্তৰ ক্ষতি কৰি আমাৰ দলৰ পৰা গৈ পেলাই কংগ্ৰেছ দলত যোগদান কৰিছে। এই কথাটো সম্পূৰ্ণ মিছা। তেওঁ এটা ইণ্ডিপেণ্ডেণ্ট মানুহ। তেওঁ ইণ্ডিপেণ্ডেণ্ট হিচাপে ৱাৰ্ড মেম্বাৰ জিকি আৰু 10টা মেম্বাৰক মেনেজ কৰি তেখেত সভাপতি হৈছে। তেওঁ সভাপতি হৈছে। এতিয়া 9জন মেম্বাৰ লগত লৈ তেওঁ কংগ্ৰেছ দলত যোগদান কৰিছে। তেওঁ কংগ্ৰেছৰ জৰিয়তেই তেওঁ এই মেম্বাৰখিনি পাইছে, যিহেতু এই মেম্বাৰখিনি কংগ্ৰেছ কৰা মানুহ আছিল আৰু সেই মেম্বাৰখিনিয়ে তেওঁক ছাপোৰ্ট কৰি কংগ্ৰেছৰ পৰা সভাপতি বনাইছে। এইটো আমাৰ ক'ব লগা নাই সভাপতি হৈছে। কিন্তু এই কথাটো আমাৰ দুখ লাগিছে যে আমাৰ অসম গণ পৰিষদ দলৰ পৰা গৈছে। এই কথাটো বোগাত মিছা কথা। আমাৰ অসম গণ পৰিষদ দলৰ পৰা যোৱা নাই আৰু আমাৰ অসম গণ পৰিষদ দলৰ তেওঁ কোনো প্ৰাথমিক সদস্যও নহয় বা আমাৰ এইটো যিটো ছিষ্টেম আছে এই ছিষ্টেমৰ লগতো তেওঁ নাই। সাংবাদিক বন্ধুসকল, আপোনালোকক সকলোকে ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দলীয় অভিনন্দন গ্ৰহণ কৰিব।
আজি আমি জুলীয়া গাঁও পঞ্চায়তৰ ছ'চিয়েল মিডিয়াত এটা নিউজ দেখা পাইছোঁ। সেই নিউজটো আমাৰ অসম গণ পৰিষদ দলৰ ৰূপহীহাট বিধান পৰিষদৰ দৃষ্টিগোচৰ হৈছে। যিজন ব্যক্তিয়ে আজি জুলীয়া গাঁও পঞ্চায়তৰ সভাপতি, তেওঁ কংগ্ৰেছ দলত যোগদান কৰিছে। তেখেত আজি প্ৰায় 7 বছৰ আগতেই আমাৰ দলৰ পৰা তেওঁ আঁতৰি গৈছে। আঁতৰি গৈ তেওঁ ঝাৰুমৰা পাৰ্টিত তেওঁ জইন কৰিছে। তেওঁ আজি জইন কৰা পৰ্বত তেওঁ উল্লেখ কৰিছে যে মই অসম গণ পৰিষদ দলৰ পৰা আহি কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ দলত যোগদান কৰিছোঁ। তেখেতক আমি ক'ব বিচাৰিছোঁ, যদি আপোনাৰ বহুত সৎ সাহস আছে, আপুনি অসম গণ পৰিষদ দলৰ এটা 5 টকীয়া টিকেটৰ আনি আমাক দেখুৱাওক। তেখেতসকলে এই কথাটো আমাৰ প্ৰত্যাহ্বান জনাইছোঁ। 2 নম্বৰ কথাটো হৈছে, জুলীয়া গাঁও পঞ্চায়ত যিহেতু চৰকাৰী অফিচ, আজি এই অফিচটোত আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ দৃষ্টিগোচৰ হৈছে যে জুলীয়া গাঁও পঞ্চায়তটোত ৰাজীৱ বাবুলৈ পৰিৱৰ্তন হৈছে। আমি সেইটো কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে কথাখিনি অৱগত কৰিব বিচাৰিছোঁ যে ইয়াত উচিত ব্যৱস্থা কৰিবৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। অন্য এটা বিষয় আহিছে যে আজি চৰকাৰী কিছু আঁচনি কিবা বয় বস্তু চৰকাৰৰভাৱে বিতৰণ কৰিছে ছ'চিয়েল ৱেলফেয়াৰ। আমাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ দৃষ্টিগোচৰ হৈছে। এয়া আপোনালোকে দেখা পাইছে, আজি ছ'চিয়েল ৱেলফেয়াৰ অফিচতো এইটো কংগ্ৰেছ ভৱনলৈ ৰূপান্তৰ হৈছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আপোনালোকৰ চেনেলৰ জৰিয়তে এই বিষয়টো বিহিত ব্যৱস্থা কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ অসম গণ পৰিষদৰ ৰূপহীহাট বিধান পৰিষদৰ সমষ্টিৰ ফালৰ পৰা। জুৰিয়াৰ পৰা আছিকুৰ ৰহমান, ৰিপৰ্ট 24 অসম।